নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন। বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতেই পুলিবোৰত পথ দুৰ্ঘটনা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটৰ পুলিবোৰত পথ দুৰ্ঘটনা, দুজন শিশুসহ আহত 6জন। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। যোৱাকালি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে যোৰহাটৰ পুলিবৰ তিনিআলিৰ সমীপত সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত একেটা পৰিয়ালৰে দুজন শিশুসহ 6জন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে যোৰহাটৰ দহাবৰা চুকৰ এটা পৰিয়াল গুৱাহাটীৰ পৰা নিজা গৃহ অভিমুখে AS03S9131 নম্বৰৰ এখন বিলাসী বাহনেৰে আহি থকাৰ সময়তে সন্মুখৰ এটা চকা ব্লাষ্ট হৈ যায়। ফলত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ৰেলিঙত প্ৰচণ্ড খুন্দা মাৰে। বাহনখন পথৰ মাজত বাগৰি পৰে। এই দুৰ্ঘটনাত পৰিয়ালটোৰ শিশুসহ মুঠ 6জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই ঘটনা প্ৰত্যক্ষ কৰি একাংশই পুলিবৰ থানাৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত বাহনখন জব্দ কৰিছে। আমি গুৱাহাটী আহি আছিলোঁ, যোৰহাট দহাবৰা চকত ঘৰ। তাকে সেইখিনি জেগাত ফ্ৰণ্টৰ চকাটো বাষ্ট হৈ থাকিলে। আঘাতপ্ৰাপ্ত মানে মা দেউতা, মই, ৱাইফ, ল'ৰা দুটা আছে। দেউতা অলপ ওঠত অলপ লাগিছে আৰু মায়ে অলপ বুকুত অলপ দুখ পাইছে। মই চলাই আছোঁ, গুৱাহাটীৰ পৰা আহি আছোঁ। দহাবৰা চক, নিজা ঘৰ। নহয়, কিবা এটা অকেশ্যন আছিলে, ভাইটি তাত গৈছিল। লেফ্ট চাইডৰ চকাটো বাষ্ট হৈ থাকিলে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও 24/7।